Hey guys, নমস্কাৰ আপোনালোকে বহুতে কমেন্ট কৰি থাকে মানে কণী নিদিয়াকে মানে কেক এটা বনোৱাৰ কথা তো মই বনাব ওলাইছো আধা কেজি কাৰণে কেক এটা আৰু ইফালে দিলো আমি হাফ কাপ মিল্ক আৰু তাৰপিছত দিলো ভিনেগাৰ 1 টিস্পুন আৰু এতিয়া লৈছো ময়দা 1 কাপ আৰু ইফালে আমি চালি লৈছো ধুনিয়াকে ময়দাখিনি এলিছো হাফ চামুচ বেকিং পাউডাৰ আৰু হাফ চামুচ বেকিং সোডা দুটা একে সমানিছে আৰু সল্ট মানে সোৱাদ অনুসৰি অলপমান সল্ট দিব তো এতিয়া আমি ধুনিয়াকে চালনীখনেৰে চালি দিলো আৰু এইখিনি হৈছে আমাৰ ইনগ্ৰেডিয়েন্টস আৰু এইখিনি ভিনেগাৰ দি আমাৰ যিখিনি গাখীৰ আছিল সেইখিনি ধুনিয়াকে ফাটি গল ফাটাৰ পিছত এতিয়া আমি ধুনিয়াকে মিক্স কৰি লৈ কিনে এতিয়া আমি সেই চেনি গুড়া আমি হাফ কাপ দিছো চেনি গুড়া হাফ কাপ দি কিনে আমি ধুনিয়াকে মিক্স কৰি লৈছো আৰু এয়া লৈছো ৰিফাইন তেল হাফ কাপ ধুনিয়াকে গোটেইখিনি বস্তু মিক্স কৰি লৈ লৈছো তাৰ পিছত এতিয়া আকৌ মানে ধুনিয়াকে মিক্স কৰি লৈছো আমাৰ যিখন আমাৰ ব্লেন্ডাৰ নিচিনা এডাল আছে হ্যান্ড ব্লেন্ডাৰ তো এখানে এনেকে বনাইছে আৰু লাষ্টত এখনৰ হাতখনেৰে বিখাৰ কাৰণে মই এই ষ্টেন্ড যিডাল আমাৰ হ্যান্ড মিক্সাৰ হয় এডাল হ্যান্ড মিক্সাৰ আমি ব্যৱহাৰ কৰিছো আৰু আমাৰ মিক্স কৰা হৈ গৈছে ধুনিয়াকে আৰু এতিয়া আমাৰ যিখিনি আমাৰ ইনগ্ৰেডিয়েন্টস আছিল ময়দা বেকিং পাউডাৰ বেকিং সোডা সল্ট এইখিনি আছিল তো এইখিনি আমি ধুনিয়াকে এটা দি কিনে আমি মিক্স কৰি যাই আছো চামুচখনেৰে আৰু এটা গোটেইখিনি দিয়া হৈ গৈছে আৰু ধুনিয়াকে মিক্স কৰি লব আপোনালোক আৰু বাটিটো মানে অলপ পিছলি যায় হাতৰ পৰা তো এতিয়া আমি ধুনিয়াকে আমি ফেটি আছো মানে হাতেৰে তো এনেকা লাহে লাহে কৰিবা আৰু ডাঠ হোৱাৰ কাৰণে মই মানে আৰু অলপমান মিল্ক দিছো মিল্ক দি কিনে পুৰা মানে জুলিয়া কৰি লৈ লৈছো আপোনালোকে জুলিয়া নহলে মানে মিল্ক দি থাকিব তো এয়া লৈছো আমি মিল্ক পাউডাৰ আৰু মই মানে আনি থৈ দিয়া আছিল আগতে মিল্ক পাউডাৰ তাৰ পিছত এনেকৈ ধুনিয়াকে চালনীখনেৰে চালি কিনে মিল্ক পাউডাৰ খিনি ধুনিয়াকে দি দিছো আৰু এটাও মানে এইখিনি বস্তু মিক্স হোৱাৰ পিছত মানে অলপমান ডাঠ হৈ গৈছিল ডাঠ হোৱাৰ কাৰণে আমি গাখীৰ দি কিনে মেল্ট কৰিছো আৰু এটা দিছো আমি ফ্লেভাৰ ৰেড ভেলভেটৰ ফ্লেভাৰ তো মই যেটো ভ্যানিলা নবনাও ৰেড ভেলভেটৰ ফ্লেভাৰ বনাম তো সেই কাৰণে মানে ৰেড কালাৰ দি কিনে আমি ফ্লেভাৰটো দি দিছো আৰু তাকো আৰু অলপমান গাখীৰ দি কিনে ধুনিয়াকে আমি আকৌ ধুনিয়াকে মেল্ট কৰি লৈ লৈছো আৰু এয়া চাইছো আমাৰ ধুনিয়া মানে বেটাৰখিনি সম্পূৰ্ণ ধুনিয়া হৈ গৈছে আৰু এতিয়া আমি 6 ইঞ্চৰ টিন এটা লৈ লৈছো আৰু তাৰ তলত মানে আমি ৰিফাইন তেলেৰে মানে ধুনিয়াকে মানে সাইডটো লগাই লৈছো লৈ কিনে এতিয়া আমি ধুনিয়া বেটাৰখিনি এটা বহাই দিলো আৰু গোটেইখিনি মানে সাফা কৰি কিনে দি দিছো আৰু মানে কেনেকুৱা হয় বাৰু নাজানে হলৈকে চাই যাব আপোনালোকে আৰু ইফালে আমি টেপ পাই দিছো আৰু এয়া আছে আমাৰ ওভেনটো প্ৰিহিট কৰি লৈ লৈছিল আৰু এতিয়া ওভেনটো ধুনিয়াকে বহাই দিলো ফাইনালি গাইস আমাৰ এতিয়া আমাৰ স্পঞ্জ ধুনিয়া ৰেডি হৈ গৈছে আৰু এতিয়া আমি কাটিং কৰিম কেনেকুৱা হয় বাৰু আপোনালোকক দেখাম হলো মানে যিখিনি আমাৰ প্ৰিমিক্সৰে বনাতে এনেকুৱা হোৱা নাই একদম মানে স্পঞ্জটো আপোনালোকক দেখাই আছো বাৰু এয়া হৈছে আমাৰ স্পঞ্জটো মানে অলপমান হেৰি হৈছে আৰু কিবা মানে নাজানো আৰু কি হৈছে তো এতিয়া আমি কাটিং কৰিম আৰু খাইটো এনে খুব ভাল লাগিছে বাৰু তো আৰু অলপমান মানে হবৰ কাৰণে বাকি থাকিল সাগে তথাপিতো আমাৰ বেয়া হোৱা নাই আৰু স্পঞ্জটো দেখা পাইছেনে এয়া হৈছে আমাৰ স্পঞ্জ গৰম ভাব ওলাই আছে আৰু মানে আপোনালোকক এইখিনিয়ে দেখাই দিলো আৰু তো মোৰ মতেতো ভালে হৈছে হলো প্ৰিমিক্সৰে বনালে বেছি ভাল হয়